হেল্ল' এণ্ড ৱেলকাম টু আমাৰ ক্ৰিয়েশ্যনছ। আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম মেট্ৰিক পৰীক্ষা 2017 চনৰ যিটো ইংলিছ কুৱেশ্যন পেপাৰ আছে ইয়াৰ সম্পূৰ্ণ চলিউশ্যনটো এইটো ভিডিঅ'ৰ যোগেদি মই আজি আলোচনা কৰি যাম। চ' ইয়াৰ যিটো চলিউশ্যন টোটেল 80 মাৰ্ক আছিলে 2017ত, গোটেইখিনি কুৱেশ্যন আজি এনচাৰ সহ মই আলোচনা কৰি যাম। চ' প্ৰথমতে আৰম্ভ কৰিছোঁ ছেকশ্যন এৰ পৰা। ইয়াতে আছে কুৱেশ্যন নম্বৰ 1। মেট্ৰিক পৰীক্ষা ইংলিছৰ প্ৰথম কুৱেশ্যনটো এই ধৰণৰ আহে, চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইন ৱৰ্ড ইন দ্য ফলোয়িং চেণ্টেন্স ফ্ৰম এমং দ্য অল্টাৰনেটিভছ গিভেন ইন ব্ৰেকেটছ। ইয়াতে কোৱা হৈছে তলত দিয়া এটা ৱৰ্ডত আণ্ডাৰলাইন কৰা আছে, ৱৰ্ডটো ইটালিক্স ৱৰ্ড হয়, সেই ৱৰ্ডৰ মিনিং বাছি উলিয়াব লাগে আৰু তিনিটাকৈ মিনিং ব্ৰেকেটত দিয়া থাকে, তাৰ পৰা এটা মিনিং বাছি উলিয়াই কি ইয়াৰ এনচাৰটো লিখিব লাগে। চ' ইয়াতে দিছে দ্য হাউচ দ্য অনলি ওৱান ইন দ্য এণ্টায়াৰ ভেলী ছেট অন দ্য ক্ৰেষ্ট অফ এ ল হিল। লেন্সৰ ঘৰটো আছিল একমাত্ৰ ঘৰ আৰু সমগ্ৰ উপত্যকাত একমাত্ৰ ঘৰে আছিলে তেওঁৰ, আৰু এটা ভেলীত উপত্যকাত আছিলে, এটা পাহাৰৰ শীৰ্ষস্থানত অৱস্থিত আছিলে। এতিয়া এণ্টায়াৰৰ তলত কি আণ্ডাৰলাইন কৰা আছে, ইয়াৰ মিনিংটো কি হয়? অপশ্যন তিনিটা আছে, ৱাইড, হোল, ফ্লাট। এনচাৰ হ'ব এণ্টায়াৰ মানে হৈছে কি হ'ল সমগ্ৰ, এণ্টায়াৰ মানে সমগ্ৰ উপত্যকাত লেন্সৰ ঘৰটো মাত্ৰ একমাত্ৰ ঘৰে আছিল লেন্সৰ। চ' এনচাৰ হ'ব এণ্টায়াৰ, ইট মিনছ হোল। 2 নম্বৰ আছে ষ্টেট ৱেডাৰ দ্য ফলোয়িং আৰ ট্ৰু অৰ ফল্ছ। তলৰবোৰ উক্তিবোৰ মানে সত্য নে অসত্য সেইটো লিখিব লাগে। ট্ৰু ফল্ছৰ কুৱেশ্যনখিনি মেক্সিমাম নেলছন মেণ্ডেলাৰ পৰা আহে। 1 নম্বৰ কুৱেশ্যন আছে দ্য পলিচি অফ এপাৰথাইড ক্ৰিয়েটেড লাষ্টিং পিচ ইন মাণ্ডেলাছ কাণ্ট্ৰি। মাণ্ডেলাৰ দেশত এপাৰথাইড বৰ্ণ বৈষম্যতাৰ যিটো নীতি আছিলে সেইটোৱে এটা দীৰ্ঘদিন টিকিব পৰা কি শান্তি স্থাপন কৰিছিল। উত্তৰ হ'ব এইটো কি ফল্ছ। 2 নম্বৰ আছে অন দ্য ডে অফ ইনগ্ৰেশ্যন মাণ্ডেলা ৱাজ অভাৰৱেলমড উইথ এ চেঞ্চ অফ হিষ্টৰী। এনচাৰ হ'ব ট্ৰু। তাৰপিছত আছে কুৱেশ্যন নম্বৰ চি, 1 নম্বৰৰ চি, চুজ দ্য কাৰেক্ট এনচাৰ ফ্ৰম এমং দ্য অল্টাৰনেটিভছ গিভেন এণ্ড কমপ্লিট দ্য চেণ্টেন্স। এইটো কাৰেক্ট এনচাৰ বাছি উলিয়াই চেণ্টেন্সটো কমপ্লিট কৰিব লাগে। কি কৈছে, ইভেন নাও কডাবোছ আৰ দ্য অনলি পিপল ইন ইণ্ডিয়া পাৰ্মিটেড টু। কৈছে কি আনকি বৰ্তমানেও কডাবুসকল হৈছে একমাত্ৰ মানুহ ইণ্ডিয়াৰ যিসকলক পাৰ্মিশ্যন দিয়া হৈছে। কুৰ্গৰ মানুহবোৰক পাৰ্মিশ্যন দিয়া হৈছে। কিহৰ পাৰ্মিশ্যন দিয়া হৈছে? অপশ্যন কেইটা আছে, কেৰি গ'ল্ড উইদাউট এ লাইচেঞ্চ, কেৰি শ্বৰ্টছ উইদাউট এ লাইচেঞ্চ, কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ। ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 3, কেৰি ফায়াৰ আৰ্মছ উইদাউট এ লাইচেঞ্চ। কুৰ্গ বা কডাবৰ মানুহবোৰক বৰ্তমানেও কি কোনো ধৰণৰ লাইচেঞ্চ নোহোৱাকৈ মাৰণাস্ত্ৰ লৈ ফুৰাৰ কি পাৰ্মিশ্যনটো দিয়া হৈছে। তাৰপিছত আহিছোঁ কুৱেশ্যন নম্বৰ 2, অল থ্ৰু দ্য নাইট লেন্সো থট অনলি অফ হিজ ওৱান হোপ। হোৱাট ৱাজ লেন্সছ অনলি ওৱান হোপ। সমগ্ৰ ৰাতি লেন্সই একমাত্ৰ আশা তেওঁৰ মনত আছিলে। সেই লেন্সৰ একমাত্ৰ আশাটো কি আছিলে? আমি এনচাৰটো এইদৰে লিখিম, লেন্সছ অনলি ওৱান হোপ ৱাজ টু গেট হেল্প ফ্ৰম গড। তাৰপিছত কুৱেশ্যন নম্বৰ 3 ইয়াতে আছে, হোৱাট ডাজ কাৰেজ মিন টু মাণ্ডেলা। মাণ্ডেলাৰ মতে সাহস কি আছিলে? হোৱাট ডাজ কাৰেজ মিন টু মাণ্ডেলা, 2 মাৰ্কৰ হয়, এইটো এনচাৰ লিখিম আমি। একৰ্ডিং টু মাণ্ডেলা কাৰেজ ইজ নট দ্য এবচেঞ্চ অফ ফেয়াৰ, দ্য ব্ৰেভ মেন ইজ হি হু কনকোৱাৰ্ছ ডেট ফেয়াৰ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 4, অফ হুজ ডিচেণ্ট আৰ দ্য ফায়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্গ। কুৰ্গৰ সেই সাহসী মানুহবোৰ কোন বংশৰ হয়? এনচাৰ হ'ব দ্য ফায়াৰ্চলি ইণ্ডিপেণ্ডেণ্ট পিপল অফ কুৰ্গ আৰ অফ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট। 5 নম্বৰ আছে, হোৱাট আৰ দ্য এনিমেলছ ডেট এ ভিজিটৰ ইজ লাইকলি টু চি ইন কুৰ্গ। কুৰ্গত এজন দৰ্শনাৰ্থীয়ে চাব পৰা সেই জন্তুবোৰ কি কি? এনচাৰ হ'ব দ্য এনিমেলছ ডেট কেন বি চিন ইন কুৰ্গ আৰ মেকাকোছ, মালাবাৰ স্কুৱেৰেলছ, লাংগুৰ্ছ, স্লেঞ্জাৰ লৰিছ, কিংফিচাৰ্ছ এণ্ড এলিফেণ্টছ। এইকেইটা হ'ল কুৰ্গৰ এনিমেলছ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 6, হোৱাট ডিড দ্য পষ্টমাষ্টাৰ ডু আফটাৰ হি হেড ৰিচিভড লেন্সছ লেটাৰ। লেন্সৰ লেটাৰখন পোৱাৰ পিছত সেই পষ্টমাষ্টাৰে কি কৰিছিল? এনচাৰ হ'ব দ্য পষ্টমাষ্টাৰ ৱাজ এ ফেট এমেবল পাৰ্চন, হি ৱাজ এ ভেৰি কাইণ্ড হাৰ্টেড পাৰ্চন। আফটাৰ ৰিডিং লেন্সছ লেটাৰ হি ৱান্টেড টু এনচাৰ দেট লেটাৰ, চ' হি কালেক্টেড চাম মানি and sent it to Lenso in order not to break his faith in God. লেন্সৰ ঈশ্বৰৰ প্ৰতি যাতে বিশ্বাস নাভাঙে সেইকাৰণে এই পষ্টমাষ্টাৰজনে কিছু টকা সংগ্ৰহ কৰিছিল আৰু লেন্সলৈ পঠিয়াই দিছিলে।
Question number 7 আছে what did Veli see on her way that made her laugh? ভেলিয়ে তাইৰ ৰাস্তাত কি দৃশ্য দেখা পাইছিলে যিটো চাই তাই হাঁহিছিল? এনচাৰ হ'ব on her way Veli saw a young cow tail high in the air was running very right in the middle of the road, right in front of the bus. The bus slowed to a crawl. The bus slowed into a crawl and the driver horned loudly again and again, but the more he horned, the more frightened the animal became, and the faster it galloped. Always right in front of the bus, it made her laugh. ভেলিয়ে তাইৰ বাছত যেতিয়া উভতি আহিছিলে চহৰলৈ যোৱাৰ সময়ত দেখা পাইছিলে তেওঁলোকৰ বাছৰ সন্মুখত এটা গৰু দৌৰি আছিলে আৰু ড্ৰাইভাৰজনে যিমানে হৰ্ণ মাৰিছিলে সিমানেই জোৰে এই গৰুটো ভয় পাইছিলে আৰু বাছৰ আগফালেদি বাছৰ সন্মুখেদি সিমানেই জোৰে তেওঁ দৌৰি আছিলে। এইটো চাই ভেলিয়ে বহুতেই হাঁহি উঠিছিল তাইৰ আৰু তাই হাঁহি দিছিলে। Question number 8 আছে give a description of the magnificent view of tea garden seen by Rajbir from the railway station. ৰেলৱে ষ্টেচনৰ পৰা ৰাজবীৰে বাহিৰলৈ চোৱা সেই মেগনিফিচেণ্ট ভিউখন বৰ্ণনা কৰিব লাগে। এইটো 2020 চনত আহিছিলে, এইবাৰ এইটো নালাগে, তথাপি এনচাৰটো কৈ দি আছোঁ মই। The scenery outside the train was very beautiful and it was green everywhere. Rajbir had never seen so much greenery before. Then the soft green paddy fields gave way to tea bushes and it was a magnificent view. তাৰ পিছত আহিছোঁ মই poetry section B. Question number 9 আছে choose from the box given below the words that rhyme with the following. Rhyming words বাছি উলিব লাগে। bright sound, rhyming words মানে হৈছে উচ্চাৰণৰ মিল থকা বা বানানৰ মিল থকা। আমি স্পেচিয়েলি উচ্চাৰণৰ মিল থকাটো আমি ওলাই ল'ম। ব্ৰাইটৰ উচ্চাৰণৰ মিল থকা কি হ'ব ইয়াতে ব্ৰাইট ৰাইট, চ' ব্ৰাইটৰ ৰাইমিং ৱৰ্ড হ'ব ৰাইট। আমি এনচাৰটো লিখোঁতে ইফালে ৱৰ্ড ইফালে ৰাইমিং ৱৰ্ড বুলি লিখি ইফালে ব্ৰাইট লিখিম ডেছ এটা দি ৰাইট। চাউণ্ডৰ ৰাইমিং ৱৰ্ড কি হ'ব এৰাউণ্ড, চাউণ্ড এৰাউণ্ড, ব্ৰাইট ৰাইট চাউণ্ড এৰাউণ্ড, এইটো হ'ল ৰাইমিং ৱৰ্ড। কুৱেশ্যন নম্বৰ 10 আছে চুজ দ্য মিনিং অফ দ্য আণ্ডাৰলাইনড ৱৰ্ডছ ফ্ৰম দ্য অল্টাৰনেটিভছ গিভন ইন ব্ৰেকেটছ। যিকেইটা ৱৰ্ডৰ তলত আণ্ডাৰলাইন কৰা আছে ইয়াৰ মিনিংটো বাছি উলিব লাগে। 1 নম্বৰ আছে কি এণ্ড ষ্টেয়াৰ্ছ উইথ হিজ ব্ৰিলিয়াণ্ট আইচ, আৰু সেই তৰাৰ পিনে তেওঁৰ উজ্জ্বল চকুৰে চাই থাকে। এই ব্ৰিলিয়াণ্টৰ মিনিং কি? অপশ্যন কেইটা আছে ঢাল, ভেৰি ব্ৰাইট, এংগ্ৰি। এনচাৰ হ'ব ভেৰি ব্ৰাইট। ব্ৰিলিয়াণ্ট মানে কি উজ্জ্বল, বহুত ব্ৰাইট হয়, চ' এনচাৰ হ'ব ব্ৰিলিয়াণ্ট মিনছ ভেৰি ব্ৰাইট। তাৰপিছত 2 নম্বৰ আছে ইন হিজ কোৱাইট ৰেজ, তেওঁৰ শান্ত খঙেৰে। এতিয়া ৰেজ মানে কি? ৰেজৰ মিনিংটো কি হয়? লাভ, হেট্ৰেড, ভাইলেণ্ট এংগাৰ। এনচাৰ হ'ব ৰেজ মিনছ ভাইলেণ্ট এংগাৰ, চ' ৰেজ লিখি এটা ডেছ দি ভাইলেণ্ট এংগাৰ লিখি দিম। কুৱেশ্যন নম্বৰ 11 আছে হোৱাট ডাজ দ্য পইট থিংক দ্য ফগ ইজ লাইক। কবিয়ে ফগক সেই কুঁৱলীক কিহৰ সৈতে তুলনা কৰিছে? এনচাৰ হ'ব দ্য পইট থিংকছ ফগ ইজ লাইক এ কেট। এটা মেকুৰীৰ সৈতে তুলনা কৰিছে আৰু মেকুৰীৰ নিচিনাই ভাবে। কুৱেশ্যন নম্বৰ 12 আছে হাউ ডাজ দ্য ফগ কাম। ফগ সেই কুঁৱলী কিদৰে আহে? উত্তৰ হ'ব দ্য ফগ কামছ লাইক এ লিটল কেট ফিট। তাৰপিছত আছে ইজ আমাণ্ডা এ ষ্টুডেণ্ট, হাউ ডু ইউ ন'। আমাণ্ডা ষ্টুডেণ্ট হয়নে তুমি কিদৰে জানা? এনচাৰ হ'ব য়েছ, আমাণ্ডা ইজ এ ষ্টুডেণ্ট। উই ন' দিছ বাই হাৰ কনভাৰচেশ্যন উইথ দ্য স্পীকাৰ ইন দ্যাট পয়েম বিকজ দ্য স্পীকাৰ এডভাইচেছ হাৰ টু ডু হাৰ হোমৱৰ্কছ। আমাণ্ডাক সেই স্পীকাৰজনে তেওঁৰ হোমৱৰ্ক কৰিব কৈ আছে, সেইকাৰণে আমি জানো আমাণ্ডা এজনী ষ্টুডেণ্ট হয়। তাৰপিছত আছে হাউ ডু দ্য এনিমেলছ একচেপ্ট দেয়াৰ কণ্ডিশ্যন। এনিমেলছবোৰে জীৱ জন্তুবোৰে তেওঁলোকৰ কণ্ডিশ্যনখিনি কিদৰে গ্ৰহণ কৰি লয়? উত্তৰ হ'ব দ্য এনিমেলছ একচেপ্ট দেয়াৰ কণ্ডিশ্যনছ নৰ্মেলি, দে ডু নট চুৱাইট এণ্ড হোৱাইন এভাৰ দেয়াৰ কণ্ডিশ্যনছ, দে আৰ চ' প্লাচিড এণ্ড ছেল্ফ কণ্টেইণ্ট। তাৰপিছত আছে ছেকশ্যন চি ৰিপিট ৰিডাৰ। ইয়াতে কুৱেশ্যন নম্বৰ 15 এ আছে গিভ এ ডেছক্ৰিপশ্যন অফ মেক্সেছ কনভাৰচেশ্যন উইথ অচাবল। অচাবলৰ সৈতে মেক্সৰ হোৱা কথোপকথনখিনি বৰ্ণনা কৰা। অৰ আছে হু ইজ হৰাছ ডানবি, হোৱাট টাইপ অফ এ মেন ৱাজ হি। হৰাছ ডানবি কোন আছিল আৰু তেওঁ কি ধৰণৰ মানুহ আছিল? এইটো মই এটা কথা কৈ দি আছোঁ, ৰিপিট ছেকশ্যনৰ যি 4টা চেপ্টাৰ আছে তাৰে প্ৰথম 2টা চেপ্টাৰ দ্য মিডনাইট ভিজিটৰ আৰু এটা আছিলে হৰাছ ডানবিৰ যিটো চেপ্টাৰ এ কুৱেশ্যন অফ ট্ৰাষ্ট। এই দুটাৰ মাজত এটা পঢ়িলে হ'ল, কিয়নো অৰ থাকে। যদি আমি মিডনাইট ভিজিটৰ পঢ়োঁ এইটো পঢ়িব নালাগে আৰু এইটো পঢ়িলে এইটো পঢ়িব নালাগে। চ'
এই দুইটা চেপ্টাৰৰে কুৱেশ্যন এনচাৰ মই আলোচনা কৰিছিলোঁ, তাতে এই দুটা কুৱেশ্যনেই মই চলিউশ্যন কৰিছিলোঁ। যদি চোৱা নাই, ভিডিঅ' লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা এই দুটা চেপ্টাৰৰ চলিউশ্যন চাই লোৱা। কুৱেশ্যন নম্বৰ 16 আছে, গিভ এ ডেছক্ৰিপশ্যন অফ গ্ৰিফিনছ এক্সপিৰিয়েঞ্চ ইন ড্ৰুৰিলেণ্ড। গ্ৰিফিনৰ সেই ড্ৰুৰিলেণ্ডত এক্সপিৰিয়েঞ্চখিনি বৰ্ণনা কৰা। অৰ আছে, হোৱাই ৱাজ দ্য য়ং লয়াৰ চেণ্ট টু নিউমলিয়ন, হোৱাট ডাজ হি ফাৰ্ষ্ট থিংক এবাউট দ্য প্লেচ। সেই য়ং লয়াৰজনক নিউমলিয়নলৈ কিয় পঠোৱাইছিলে আৰু তেওঁ সেই ঠাইখনৰ বিষয়ে প্ৰথমতে কি ভাবিছিল। এই দুয়োটা এনচাৰে মই চলিউশ্যন কৰিছিলোঁ, তাৰ যিটো মানে ভিডিঅ' লিংক হয় ডেছক্ৰিপশ্যন দি দিছোঁ, চাই লোৱা ইয়াৰ চলিউশ্যনটো। আৰু যিখিনি ইম্পৰ্টেণ্ট কুৱেশ্যন লাগে গোটেইখিনি মই চলিউশ্যন কৰি গৈছিলোঁ আগত। এতিয়া আৰম্ভ কৰিছোঁ গ্ৰামাৰ ছেকশ্যনখিনি, ছেকশ্যন D। কুৱেশ্যন নম্বৰ 17 আছে, ফিল ইন দ্য ব্লাংকছ উইথ দ্য ৰাইট ডিটাৰমিনাৰ্ছ। 2016 আগত মানে ডিটাৰমিনাৰ্ছখিনি দিয়া আছিলে অপশ্যনকেইটা, কিন্তু 2017 পৰা ডিটাৰমিনাৰ্ছৰ অপশ্যন দিয়া নাথাকে, খালী ঠাই থাকে, নিজে নিজে পূৰা কৰিব লাগে ডিটাৰমিনাৰ্ছ। চ' প্ৰথম কুৱেশ্যনটো আছে, মাই ব্ৰাদাৰ ইজ ডেছ NCC কেডেট। মোৰ ভাই এজন NCC কেডেট হয়। NCC কেডেট, চ' ইয়াতে কি হ'ব, এনচাৰ হ'ব N। মাই ব্ৰাদাৰ ইজ NCC কেডেট। NCC এইটো এব্ৰিভিয়েশ্যন ইউজ হৈছে কাৰণে কি N হ'ব। তাৰপিছত আছে, উই ফাউণ্ড দ্য হাউচ উইদাউট ডেছ ডিফিকাল্টি। আমি কোনো ধৰণৰ ডিফিকাল্টি নোহোৱাকৈ ঘৰখন পাইছিলোঁ। এনচাৰ হ'ব মাছ ডিফিকাল্টি। উই ফাউণ্ড দ্য হাউচ উইদাউট মাছ ডিফিকাল্টি। তাৰপিছত আছে, হি হেজ টু ফিড হিজ ফেমিলি উইথ ডেছ মানি হি আৰ্ণছ। তেওঁ যিখিনি টকা উপাৰ্জন কৰে তাৰে তেওঁৰ পৰিয়ালক চলাব লগা হয়। ইয়াতে কি কৈছে, যিখিনি উপাৰ্জন কৰে সেইখিনিৰে যি অলপ আছে তাৰ আটাইখিনিকে বুজালে কি হ'ব, দ্য ফিউ বা দ্য লিটল। ইয়াতে যিহেতু মানি কি হয় আনকাউণ্টেবল, সেইকাৰণে কি লিখিম, দ্য লিটল। আনকাউণ্টেবল কাৰণে আমি কি লিখিম, দ্য লিটল। চ' এনচাৰ হ'ব কি, হি হেজ টু ফিড হিজ ফেমিলি উইথ দ্য লিটল মানি হি আৰ্ণছ। 4 নম্বৰ আছে, আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ডেছ ৱৰ্ডছ। ইয়াত কি লিখিম, আমাৰ প্ৰিন্সিপাল এজন কম কথাৰ মানুহ হয়। কম কথাৰ মানুহ, মেন অফ ফিউ ৱৰ্ডছ মানে যিজন মানুহে কম কথা কয়। কম কথা কয় মানে সেই কথা প্ৰায় নকয়, চ' কি হ'ব, ফিউ। আৱাৰ প্ৰিন্সিপাল ইজ এ মেন অফ ফিউ ৱৰ্ডছ, FEW, ফিউ ৱৰ্ডছ। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 18, ফিল ইন দ্য ব্লাংকছ উইথ দ্য কাৰেক্ট প্ৰিপজিশ্যন ফ্ৰম দ্য চইচেছ গিভেন ইন দ্য ব্ৰেকেটছ। ইয়াতে আছে প্ৰিপজিশ্যনৰ কুৱেশ্যনখিনি। 1 নম্বৰ আছে, উই গো টু স্কুল ডেছ বাছ। আমি বাছৰ দ্বাৰা স্কুললৈ যাওঁ বা বাছত উঠি স্কুললৈ যাওঁ। এনচাৰ হ'ব উই গো টু স্কুল বাই বাছ। কিন্তু যদি থাকে আই গো টু স্কুল ডেছ ফুট, খোজকাঢ়ি গ'লে কি হ'ব, অন হ'ব। কিন্তু বাছৰ দ্বাৰা যদি যায় এইটো কি হ'ব, বাই হ'ব। তাৰপিছত আছে, আই এম ছিনিয়ৰ ডেছ ইয়ৰ ছিষ্টাৰ দেন টু ফ্ৰম। মই তোমাৰ ভনীয়েকতকৈ কি, তোমাৰ বাইদেউতকৈ মই ছিনিয়ৰ হয়। ছিনিয়ৰ যদি বুজায় এটা বস্তুৰ লগত তুলনা কৰিলে এজন মানুহৰ লগত কি হ'ব, ছিনিয়ৰ টু হ'ব। ছিনিয়ৰ দেন নহ'ব কেতিয়াও, ছিনিয়ৰ ফ্ৰম নহ'ব, ছিনিয়ৰ টু। চ' এনচাৰ হ'ব আই এম ছিনিয়ৰ টু ইয়ৰ ছিষ্টাৰ। তাৰপিছত আছে, দ্য প্ৰিন্সিপাল প্ৰিচাইডেড ডেছ দ্য মিটিং। প্ৰিন্সিপালজনে সভাখনত সভাপতিত্ব কৰিছিল। ইন অভাৰ এট, এনচাৰ হ'ব প্ৰিচাইডেড অভাৰ। এটা সভাত যদি সভাপতিত্ব কৰা হয়, নেতৃত্ব দিলে, তাত কি অভাৰ ইউজ হয়। চ' দ্য প্ৰিন্সিপাল প্ৰিচাইডেড অভাৰ দ্য মিটিং। তাৰপিছত আছে, শ্বি এক্সেলছ ডেছ ডেন্সিং এট ইন বাই। এনচাৰ হ'ব ইন। শ্বি এক্সেলছ ইন ডেন্সিং, তাই ডেন্সত কি পাৰ্গত হয়। এটা বস্তুত যদি এক্সপাৰ্ট হয় ইয়াত কি হ'ব, ইন হ'ব। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 19, ৰিৰাইট দ্য ফলোয়িং চেণ্টেন্সেছ পুটিং দ্য ভাৰ্বছ ইন দ্য ব্ৰেকেটছ ইন কাৰেক্ট টেন্স ফৰ্ম। কাৰেক্ট টেন্স ফৰ্ম ইউজ কৰি ব্ৰেকেটত দিয়া ভাৰ্বকেইটা ৰিৰাইট, নতুনকৈ লিখিব লাগে। 1 নম্বৰ আছে, ইফ ইট ৰেইন উই শ্বেল নট গো আউট। যদি বৰষুণ দিয়ে আমি বাহিৰলৈ নাযাওঁ। এই ক্ষেত্ৰত দুটা কাম যদি হোৱা বুজায়, এটা কি বৰষুণ দিয়ে আৰু এটা আমি বাহিৰলৈ নাযাওঁ। এটা পাৰ্ট আছে কি আমাৰ উই শ্বেল নট গো আউট, ফিউচাৰ ইনডিফিনিট। চ' আন এটা পাৰ্ট কি হ'ব, প্ৰেজেণ্ট ইনডিফিনিটত কি লিখিম, ৰেইন কি হয়, থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ। চ' ইফ ইট ৰেইনছ, এটা এছ লগাই দিলে হৈ যাব, ইফ ইট ৰেইনছ উই শ্বেল নট গো আউট। 2 নম্বৰ আছে, উই ন' ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years। আমি এজনে আনজনক 10 বছৰ ধৰি চিনি পাওঁ। ভালদৰে লক্ষ্য কৰিব, এইটো ফৰ দ্য লাষ্ট 10 years আমাৰ মতে কি হ'ব, এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ, বাট এইটো প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ নহয়। মই কৈ আছোঁ এইটো কি প্ৰেজেণ্ট পাৰফেক্টত হ'ব। হোৱাই, বিকজ এটা কাম যদি আগত আৰম্ভ হৈছে, অতীতত আৰম্ভ হয়, তাৰ ফলাফলটো বৰ্তমানলৈকে চলি থাকিলে কি এইটো কামটো নহয়, কামৰ ফলাফল চলি আছে, সেইটো কি লিখিম, প্ৰেজেণ্ট পাৰফেক্টত। এইটো প্ৰেজেণ্ট পাৰফেক্টত হ'ব, বিকজ এজন মানুহক মই লগ পাইছিলোঁ 10 বছৰ আগত, তাক বৰ্তমানো চিনি পাওঁ।
আজি দেখা হ'লে তাক চিনি পাম, এই মানুহজনক 10 বছৰ আগত লগ পাইছিলোঁ, সেইকাৰণে প্ৰেজেণ্ট পাৰফেক্ট। এনচাৰ হ'ব উই হেভ ন'ন ইচ আদাৰ। উই হেভ ন'ন ইচ আদাৰ ফৰ দ্য লাষ্ট 10 years। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 19 আছে, কি দিছে, চেঞ্জ দ্য ফৰ্ম অফ নেৰেশ্যন অফ দ্য ফলোইং। নেৰেশ্যন চেঞ্জ কৰিব লাগে। 1 নম্বৰ আছে অনিতা ছেইড আই ডো নট ন' দ্য বয়। অনিতাই কৈছিলে মই এই ল'ৰাজনক নাজানো। অনিতা ছেইড আছে, কি এইটো পাষ্ট ইনডেফিনিট আছে। চ' এনচাৰ কি হ'ব অনিতা ছেইড ডেট। অনিতা ছেইড ডেট। ডেট কিয় আহিলে, বিকজ এইটো কি এছাৰ্টিভ চেণ্টেঞ্চ হয়, সেইকাৰণে ডেট আহিব। অনিতা ছেইড ডেট শ্বি ডো নট আছে, কি হ'ব পাষ্টত ডিড নট। অনিতা ছেইড ডেট শ্বি ডিড নট ন' দ্য বয়। অনিতা ছেইড ডেট শ্বি ডিড নট ন' দ্য বয়। 2 নম্বৰ আছে ৰহিম ছেইড ডেট হিজ মাদাৰ হেড বিন ছাফাৰিং ফ্ৰম ফিভাৰ। ৰহিম ছেইড ডেট এইখিনি ঠিকে আছে। হিজ মাদাৰ হেড বিন ছাফাৰিং আছে, পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। চ' আমি কি লিখিম এইটো, যদি ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট, এইটো ইনডাইৰেক্টত আছে, ডাইৰেক্ট কৰিলে কি হ'ব ৰহিম ছেইড কমা ইনভাৰ্টেড কমা ষ্টাৰ্ট হ'ব মাই মাদাৰ হেজ বিন ছাফাৰিং হ'ব। পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ থাকিলে আমি ডাইৰেক্টত কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ। চ' মাই মাদাৰ হেজ বিন ছাফাৰিং ফ্ৰম ফিভাৰ। কুৱেশ্যন নম্বৰ 21 আছে চেঞ্জ দ্য ভইচ অফ দ্য ফলোইং চেণ্টেঞ্চেছ। ভইচ চেঞ্জ কৰিব লাগে। 1 নম্বৰ আছে পিপল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড। সমগ্ৰ পৃথিৱীত মানুহে কি কয়, ইংৰাজী কয়। এইটো কি হ'ব ইংলিছ ইজ স্প'কেন অল অভাৰ দ্য ৱৰ্ল্ড। এইটো অমিশ্যন অফ দ্য এজেণ্টত আমি পেলাই দিব পাৰোঁ। অমিশ্যন অফ দ্য এজেণ্টত পেলাই দি কি হ'ব ইংলিছ ইজ স্প'কেন অল অভাৰ দ্য ৱৰ্ল্ড। বাই দ্য পিপল দিব পাৰি, নিদিব পাৰি। 2 নম্বৰ আছে আমেৰিকা ৱাজ ডিছকভাৰ্ড বাই কলম্বাছ। আমেৰিকা কলম্বাছৰ দ্বাৰা ডিছকভাৰ কৰা হৈছিল। এনচাৰ কি হ'ব কলম্বাছ ডিছকভাৰ্ড আমেৰিকা। তাৰপিছত কুৱেশ্যন নম্বৰ 22 আছে কম্বাইন ইচ অফ দ্য ফলোইং পেয়াৰ্ছ অফ চেণ্টেঞ্চেছ ইনটু এ ছিংগল চেণ্টেঞ্চ। 2টা শব্দৰ জোৰ আছে, এইটো কি এটা বাক্য বনাব লাগে। বাক্য সংযোজন চিনথেচিছ অফ চেণ্টেঞ্চ বা চেণ্টেঞ্চ কম্বিনেশ্যন বুলি কয়। 2টা বাক্য এটা কৰিব লাগে। 1 নম্বৰ আছে মেন ইজ মৰ্টেল এভৰিবডি ন'জ দিছ। মানুহ মৰণশীল আৰু চবেই এইটো কথা জানে। এইটো যদি আমি একেলগ কৰোঁ কি হ'ব এভৰিবডি ন'জ ডেট মেন ইজ মৰ্টেল। প্ৰত্যেকে জানে যে মানুহ মৰণশীল। 2 নম্বৰ আছে ৱাক ফাষ্ট ইউ উইল মিছ দ্য ট্ৰেইন। অলপ সোনকালে খোজকাঢ়া, নহ'লে তুমি ট্ৰেইনটো মিছ কৰিবা। এনচাৰ হ'ব ৱাক ফাষ্ট আদাৰৱাইজ ইউ উইল মিছ দ্য ট্ৰেইন। এইদৰে লিখিম, আদাৰৱাইজ মাজত বহাই দিম, হৈ যাব ৱাক ফাষ্ট আদাৰৱাইজ ইউ উইল মিছ দ্য ট্ৰেইন। তাৰপিছত আছে চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য চইচেছ গিভেন ইন দ্য ব্ৰেকেট এণ্ড ফিল ইন দ্য ব্লাংক। ব্ৰেকেটত দি অল্টাৰনেটিভ কেইটা বাছি উলিয়াব লাগে আৰু ফিল ইন দ্য ব্লাংকছ খালী টাইম পূৰণ কৰা। এইটো ভোকাবুলাৰী কুৱেশ্যন হয়। আগত 1 মাৰ্কৰ আহিছিলে, কিন্তু 2019 পৰা 2 মাৰ্কৰ এইটো কুৱেশ্যন আহে। এটা আছে ৰ'জ স্মেলছ চুইটলি চুইট। গোলাপ ফুল কি সুগন্ধি, ইয়াৰ সুগন্ধ মানে গোন্ধটো বহুত ভাল। চুইটলি নে চুইট। এনচাৰ হ'ব স্মেলছ যিহেতু আছে এইটো কি হ'ব চুইট হ'ব। ৰ'জ স্মেলছ চুইট। তাৰপিছত আছে হাৰ হেণ্ডৰাইটিং ইজ ইলিজিবল। এটা আছে ইলিজিবল মানে কি ভাল নেদেখা, ইলিজিবল মানে এটা আছে ইলিজিবল মানে কি হয় যোগ্য। চ' এনচাৰ হ'ব ইলিজিবল ILLEGIBL। এইটো ইলিজিবল মানে কি বেয়া। হাৰ হেণ্ডৰাইটিং ইজ ইলিজিবল। 24 নম্বৰ কুৱেশ্যন আছে মেক চেণ্টেঞ্চেছ টু ইলাষ্ট্ৰেট দ্য মিনিং অফ এনি টু অফ দ্য ফলোইং। ইয়াতে ফ্ৰেছ ৱাৰ্ড দিয়া আছে, এইটো ব্যৱহাৰ কৰি কি বাক্য বনাব লাগে। 1 নম্বৰ আছে গিভ এৱে। গিভ এৱে মানে কি হ'ব ভাগ বতৰ কৰি দিয়ে, বিতৰণ কৰা। গিভ এৱে মানে বিতৰণ কৰা। বাক্য লিখিলে কি হ'ব দ্য চিফ গেষ্ট গেভ এৱে দ্য প্ৰাইজেছ এমং দ্য উইনাৰ্ছ। দ্য চিফ গেষ্ট গেভ এৱে দ্য প্ৰাইজেছ এমং দ্য উইনাৰ্ছ। 2 নম্বৰ আছে ফাৰ এণ্ড ৱাইড। ফাৰ এণ্ড ৱাইড মানে কি জনপ্ৰিয়। কি লিখিম এইটো ডক্টৰ APJ আব্দুল কালামছ ফেম এজ এ চাইণ্টিষ্ট স্প্ৰেড ফাৰ এণ্ড ৱাইড। তাৰপিছত আছে পুট আউট। পুট আউট মানে কি আছে পুট আউট মানে নমাই দিয়া। এনচাৰ হ'ব প্লিজ পুট আউট দ্য লেম্প এট ওৱান্স। তাৰপিছত আছে টাৰ্ণ আপ। টাৰ্ণ আপ এইটো কি হ'ব বাক্য লিখিলে দ্য মিনিষ্টাৰ টাৰ্ণড আপ এট দ্য মিটিং ইন টাইম। উপস্থিত হোৱা টাৰ্ণ আপ। দ্য মিনিষ্টাৰ টাৰ্ণড আপ এট দ্য মিটিং ইন টাইম। তাৰপিছত আছে নেক্সট কুৱেশ্যনখিনি ট্ৰান্সলেশ্যন নাই চেণ্টেঞ্চ কাৰেকশ্যন। 25 নম্বৰ কুৱেশ্যন আছে কাৰেক্ট দ্য এৰৰ্ছ ইন এনি টু অফ দ্য ফলোইং চেণ্টেঞ্চেছ। 2018 পৰা কি এইটো 3 মাৰ্কৰ আহে, আগত 2 মাৰ্কৰ আহিছিলে। 1 নম্বৰ আছে বাক্য কাৰেকশ্যন কৰিব লাগে। নিৰু ইজ মাই কাজিন ছিষ্টাৰ। নিৰু মোৰ কি হয় খুৰাৰ ছোৱালী। কাজিন ছিষ্টাৰ, কাজিন মানে কাজিন এইটো কাজিনে বুজায়। কাজিন মানে কি
খুৰাৰ ছোৱালী হওক, মামাৰ ছোৱালী, পেহীৰ ছোৱালী, ল'ৰা। কাজিন মানে এইখিনি বুজায়, গতিকে ছিষ্টাৰ নালাগে। এনচাৰ কি হ'ব? নিৰু ইজ মাই কাজিন। ছিষ্টাৰ বা ব্ৰাদাৰ নালাগে। 2 নম্বৰ আছে শ্বি প্ৰিফাৰ্ছ টি দেন কফি। তাই কফিতকৈ চাহ ভাল পায়। এইটো দেন নহ'ব, এই ক্ষেত্ৰত দুটা বস্তুৰ মাজত কম্পেয়াৰ কৰিলে এটা যদি পচন্দ কৰে এই ক্ষেত্ৰত টু হ'ব, দেন নহয়। চ' এনচাৰ হ'ব শ্বি প্ৰিফাৰ্ছ টি টু কফি। 3 নম্বৰ আছে আই গেভ হিম এ ফিউ ৰুপিজ আই হেড। মোৰ ওচৰত যিখিনি টকা আছিলে মই তাক দিছোঁ। এ ফিউ দিছে, এইটো এনেই ভুল। মানে কি হয়? আনকাউণ্টেবল। চ' এ ফিউ নহয়, দ্য লিটল হ'ব ইয়াতে। যিখিনি আছে তাৰ আটাইখিনিকে বুজাইছে দ্য লিটল। চ' আই গেভ হিম দ্য লিটল ৰুপিজ আই হেড। তাৰপিছত আছে হি ইজ ৱৰ্কিং হাৰ্ডলি। তেওঁ বহুত কঠোৰ পৰিশ্ৰম কৰি আছে। ৱৰ্কিং হাৰ্ডলি, LY নালাগে। এনচাৰ কি হ'ব? হি ইজ ৱৰ্কিং হাৰ্ড, LY নালাগে ইয়াত। তাৰপিছত আছে ট্ৰান্সলেশ্যন। ট্ৰান্সলেট ইনটু ইংলিছ। 1 নম্বৰ আছে পৃথিৱীখন ঘূৰণীয়া। পৃথিৱীখন ঘূৰণীয়া, এইটো আনচাৰ লিখিম দ্য আৰ্থ ইজ ৰাউণ্ড। 2 নম্বৰ আছে তেওঁলোকক ভিতৰলৈ আহিব দিয়া। তেওঁলোকক ভিতৰলৈ আহিব দিয়া। এনচাৰ কি হ'ব? লেট দেম কাম ইন বা এল' দেম টু কাম ইন। লেট দেম কাম ইন বা এল' দেম টু কাম ইন। তাৰপিছত আছে তুমি নিতৌ কিমান সময় লিখা পঢ়া কৰা। এনচাৰ হ'ব হাউ মাছ টাইম ডু ইউ ষ্টাডি এভৰি ডে। হাউ মাছ টাইম ডু ইউ ষ্টাডি এভৰি ডে। তাৰপিছত আছে আজি ৰাতি বৰষুণ দিব পাৰে। এনচাৰ হ'ব ইট মে ৰেইন টনাইট। ইট মে ৰেইন টনাইট। তাৰপিছত আছে বুঢ়া মানুহজনে বৰ লাহে লাহে কথা কয়। এনচাৰ হ'ব দ্য অল্ড মেন স্পীক্স ভেৰি শ্ল'লি। দ্য অল্ড মেন স্পীক্স ভেৰি শ্ল'লি। তাৰপিছত আহিছোঁ এতিয়া ৰাইটিং স্কিললৈ। ৰাইটিং স্কিলৰ কুৱেশ্যনখিনি আছে, চাওক ইয়াতে কি দিছে। এছে question number 27, write in about 150 words an essay on any one of the following topics: science in everyday life, your school library, science in everyday life আৰু স্কুল লাইব্ৰেৰীৰ ওপৰত এছে লিখিব লাগে। অৰ এটা ষ্টৰি দিয়া আছে, কি দিছে 150 wordsৰ ভিতৰত ষ্টৰি লিখিব লাগে। A car hits an old man and escapes. He is injured badly. Crowd gathered on the spot. Only show sympathy. They speak about the evil of rash driving. Nobody comes forward to help the injured man. 2 schoolboys arrive, feel sorry for the old man, take him to hospital. Essay or story, হয় ৰচনা লিখিব লাগিব, নহ'লে আমাৰ কাহিনী গল্প লিখিব লাগিব। মই এই দুটাই আছে আৰু ইয়াৰ লগতে আৰু যিখিনি আছে লাগে গোটেইখিনি এনচাৰ সহ মই আলোচনা কৰিছিলোঁ। যদি চোৱা নাই ইয়াৰ লিংকটো ডেছক্ৰিপশ্যন দি দিছোঁ। আৰু ষ্টৰি, যিকেইটা ষ্টৰি ৰাইটিং মষ্ট ইম্পৰ্টেণ্ট হয় গোটেইখিনি ষ্টৰি ৰাইটিঙৰে মই এনচাৰ আলোচনা কৰিছিলোঁ আগত। ইয়াৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিছোঁ, চাই ল'বা তোমালোকে ভালদৰে। তাৰপিছত আছে কুৱেশ্যন নম্বৰ 28, write a letter to your father or guardian requesting him or her to send you some money that you need to buy a new set of uniform. তুমি নতুন ইউনিফৰ্ম কিনাৰ কাৰণে যিখিনি পইচা লাগে সেইখিনি বিচাৰি তোমাৰ দেউতালৈ এটা চিঠি লিখা। বা তাৰপিছত আছে ৰিপৰ্ট ৰাইটিং লিখিব লাগে। ৰাইট এ ৰিপৰ্ট ফৰ এ লোকেল ডেইলি অন দ্য বেচিছ অফ দ্য ইনফৰমেশ্যন গিভেন বিল'। তলত দিয়া ইনফৰমেশ্যনখিনি ব্যৱহাৰ কৰি এটা লোকেল ডেইলি লৈ কি ৰিপৰ্ট লিখিব লাগে। মেট্ৰিক পৰীক্ষাত ৰিপৰ্ট ৰাইটিঙৰ কাৰণে এইকেইটা হিণ্টছ দিয়া থাকিব, 5 মাৰ্ক থাকিব ইয়াতে। কি দিয়া আছে? ডেট দিয়া আছে 5/2/2016 গুৱাহাটী, ফায়াৰ ইন আটগাঁও এৰিয়া। এইটো কি ফায়াৰ এক্সিডেণ্টৰ ওপৰত লিখিব লাগে। 1 godown gutted, ফায়াৰ ফাইটাৰ্ছ এণ্ড লোকেল পিপল doused the fire, goods worth several lakhs burned into ashes. ৰিপৰ্ট ৰাইটিং কি, কেনেদৰে লিখিব লাগে, মেট্ৰিকৰ কাৰণে কি কি এনচাৰ লাগিব, এই কুৱেশ্যনটো মই আলোচনা কৰিছিলোঁ আগত। ইয়াৰ লিংকো মই ডেছক্ৰিপশ্যন দি দিছোঁ, চাই ল'বা। চ' ৰিপৰ্ট ৰাইটিং লিখোঁতে যদি কিবা এক্সিডেণ্টৰ ৰিপৰ্ট আহে, ফায়াৰ এক্সিডেণ্ট হওক, ট্ৰেইন এক্সিডেণ্ট হওক বা কি মটৰ এক্সিডেণ্ট হওক, চ' এইদৰে আমি কি লিখিম? প্ৰথমতে এক্সিডেণ্টটো ক'ত হ'ল, কেনেকৈ হ'ল, ৰিজনটো লিখিম। ইয়াৰ ৰিজাল্টটো কি কি ক্ষতি হ'ল, তাৰপিছত অথৰিটিয়ে কি কি ব্যৱস্থা ল'লে, এই গোটেইখিনি লিখিব লাগিব। ইয়াৰ এনচাৰটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ, চাই ল'বা। তাৰপিছত আছে ৰিড দ্য ফলোয়িং পেজেছ কেয়াৰফুলি এণ্ড এনচাৰ দ্য কুৱেশ্যনছ ডেট ফ'ল'। পেজেছ পঢ়িব লাগে আৰু ইয়াৰ এনচাৰটো লিখিব লাগে। চ' পেজেছটো একদম ইজি হয়, মই ভাবোঁ এইটো মানে আলোচনা কৰিব নালাগে, এইটো পাৰিবা আৰামছে। তাৰপিছত পেজেছৰ দুটা ভাগ আছে, এটা আছে কি চিন আৰু এটা আছে আনচিন পেজেছ। আনচিন পেজেছ সেইটো দিছে, এইটো আছে চিন পেজেছ। এইটো নেলছন মেণ্ডেলৰ পৰা দিছে। ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যনছ, এইটো অব্লিগেশ্যন টু হিজ ফেমিলি, এই টুইন অব্লিগেশ্যনৰ বিষয়ে দিছে। আৰু ইয়াৰ কুৱেশ্যনখিনিও একদম ইজি হয়। কি দিছে? হোৱাট ৱাজ ডান টু এ মেন অফ কালাৰ ইন চাউথ আফ্ৰিকা হু এটেম্পটেড টু লিভ এজ এ হিউমেন বিং, এইখিনি দিছে।
চ' মই এই পেজেছখিনিৰ কুৱেশ্যন এনচাৰৰ আগত আলোচনা কৰিছিলোঁ, ইয়াৰ লিংকো ডিছক্ৰিপশ্যনত দি দিছোঁ, চাই ল'বা। এইটো আছিলে 2017 চনৰ ইংলিছ কুৱেশ্যন পেপাৰৰ ফুল চলিউশ্যন। ইয়াৰ আগতেও মই মেট্ৰিক পৰীক্ষা 2018, 19, 20 এই তিনিটা চনৰে কুৱেশ্যন পেপাৰ আলোচনা কৰিছিলোঁ। ইয়াৰ লগতে প্ৰেক্টিছ ছেট আলোচনা কৰিছিলোঁ, মডেল কুৱেশ্যন পেপাৰ, এইবাৰ কি ধৰণৰ কুৱেশ্যন আহিব পাৰে। চ' ইয়াৰ পিছত আৰু প্ৰেক্টিছ ছেট আলোচনা কৰিম। এই ধৰণৰ আৰু ভিডিঅ' যিমান লাগে মোৰ চেনেলত পাই থাকিবা। এই ধৰণৰ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু যিমানবোৰ ফ্ৰেণ্ডছ আছে চবৰ লগত শ্বেয়াৰ কৰি দিয়া। আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।